বন্ধুসকল আজি চপৰ ৰেচিপি এটা ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। নিশ্চয় চাই ভাল লাগিব আৰু গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। নিশ্চয় চাই ভাল লাগিব। বন্ধুসকল যোৱাকালি ইভিনিঙত আমি এইটো স্নেক্স বনাইছিলোঁ আৰু চিৰাগে যিহেতু অ'টছ নেখায়, তাক মানে অ'টছ কেনেকৈ খুৱাব লাগে সেইটো কাৰণে ভাবিলোঁ আজি ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মই তেনেকৈয়ে খুৱাওঁ। বন্ধুসকল আলু অলপ সিজাই কৰি ল'লোঁ আৰু ইয়াতে জলকীয়া আৰু পিঁয়াজ অলপ মিহিকৈ কুটি ইয়াতে মিক্স কৰি দিলোঁ আৰু হালধি নিমখ অলপ জলকীয়া পাউডাৰ ধনিয়া পাউডাৰ জিৰা পাউডাৰ একেলগে মিক্স কৰি পেলাই আলুৰ লগত সানি কৰি ল'লোঁ আৰু কাটা বিস্কুটখিনি গুড়া কৰি ল'লোঁ, লগতে অ'টছখিনিও মিক্সিত গুড়া কৰি ল'লোঁ আৰু এতিয়া ইয়াতে মই ব্ৰেড অলপ মিক্স কৰিম। বন্ধুসকল মই ব্ৰাউন ব্ৰেড দিছোঁ, আপোনালোকৰ ওচৰত হোৱাইট ব্ৰেড থাকিলে দিব। মোৰ ওচৰত যি আছিলে তাকে দিলোঁ আৰু এতিয়া ব্ৰেডখিনি যিহেতু অলপ শুকান, এতিয়া পানীত তিয়াই পেলাই চেপি তাত মিক্স কৰি দিলোঁ আৰু আলুৰ লগত ধুনীয়াকৈ সানি কৰি ল'লোঁ আৰু বন্ধুসকল খুব ধুনীয়া এটা বাণ্ডিং হৈছে। এতিয়া মই ইয়াতে গুড়া কৰা যিটো অ'টছ ইয়াত মিক্স কৰি দিলোঁ আৰু বন্ধুসকল খুব ধুনীয়াকৈ সানি কৰি ল'ব আৰু নিমখটো অলপ চাই ল'ব, মানে কিমানখিনি হৈছে জোখত। মই প্ৰথমে অলপ দিছিলোঁ, যেতিয়া মই দেখিলোঁ আৰু অলপ লাগিব মই আৰু অলপ মিক্স কৰি দিছিলোঁ আৰু মই ধুনীয়াকৈ শ্বেপ গোলকৈ বা দীঘলকৈ কৰি ল'লোঁ। আপোনালোকে যোনে যি শ্বেপত পাৰে দি ল'ব আৰু এতিয়া কাটা বিস্কুটৰ গুড়াখিনিৰ লগত ইপিঠ সিপিঠকৈ ধুনীয়াকৈ লগাই কৰি মই এতিয়া দুটা লগাই আপোনালোকক দেখুৱাই দিছোঁ। বাকীখিনি মই লগাই কৰি লওঁ, তাৰপিছতে ভাজিম আৰু বন্ধুসকল ৰিফাইন বা মিঠাতেল যোনে যেনেকুৱা ভাল পায় ভাজিব। মই ৰিফাইনত বস্তুবোৰ ইমান নবনাওঁ, সেইটো কাৰণে মই মিঠাতেলতে ফ্ৰাই কৰিম। তাৰ কাৰণে এতিয়া মই মিঠাতেলখিনি কেৰাহীত বহাই দিলোঁ আৰু গৰম হ'লেই এতিয়া চিমত অলপ দি পেলাই ভাজিব বন্ধুসকল, নহ'লে একদম ভিতৰটো কেঁচা হৈ থাকিব আৰু মই ইপিঠ সিপিঠকৈ ধুনীয়াকৈ ভাজি কৰি ল'লোঁ। একদম সহজ ৰেচিপি, চিৰাগে যিহেতু অ'টছ নেখায় তাক মই এনেকৈয়ে খুৱাওঁ আৰু বন্ধুসকল পকোৰা বা চপ এনেকুৱা জাতীয় বস্তুবোৰ ল'ৰা ছোৱালীয়ে খাই খুব ভাল পায় আৰু মই কিন্তু এনেকৈয়ে বনাই পেলাই খুৱাওঁ আৰু ই খাই পেলাই এনেই খুব ভাল পাইছে আৰু মই তাৰ কাৰণে আজিও বনাইছোঁ আৰু বন্ধুসকল এয়া মই এতিয়া টাৱা এটা চিমত দি পেলাই থৈ দিছোঁ। এতিয়া ধুনীয়াকৈ ফ্ৰাইখিনি হৈ যোৱাৰ পিছত আকৌ টাৱাত দি দিছোঁ যাতে আকৌ অলপ মচমচীয়া হৈ যায়। বন্ধুসকল আজি সহজ ৰেচিপিটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ৰেচিপি লৈ পুনৰ লগ পাম। আজিলৈ ইমানখিনি আৰু বন্ধুসকল মই কিন্তু গোটেইখিনি ঘৰুৱা পদ্ধতিৰে বনাওঁ। আপোনালোকে যদি মোৰ ৰেচিপিটোবোৰ চাই ভাল পায় যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ ইমানখিনি, বাই বাই।